নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহব। কুৰাণ হাদিছৰ মতে চলিব আমাৰ কম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমচুৰ আৰু মুছলমান দল সংগঠনৰ তৰফৰ পৰা কঠোৰ হুংকাৰ প্ৰদান কৰা হৈছে। আমচুৰ তৰফৰ পৰা কোৱা হৈছে মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহব। কুৰাণ হাদিছৰ মতে চলিব আমাৰ কম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব। শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে। ইফালে ৰাজনৈতিকভাৱে চৰকাৰখনে মুছলমানক লক্ষ্য কৰি লৈছে বুলি মন্তব্য আমচুৰ। মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। ইছলামৰ ৰীতি নীতি আৰু ইছলামৰ আইন নজনাকে এই কাম কৰিছে চৰকাৰে। এখন বিশেষ বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী চ্যালেঞ্জ দিছে আমচুৱে। ইছলাম নজনাকৈ কথা নকব মন্তব্য আমচুৰ। মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব। শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত আছে। ৰাজনৈতিক স্বাৰ্থৰ বাবে চৰকাৰে টাৰ্গেট কৰিছে মুছলমানক। মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব চৰকাৰে হুংকাৰ প্ৰদান কৰিছে আমচুৱে। পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছে। এই অভিযোগ উত্থাপন কৰিছে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে ব্যৱসায় আৰম্ভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ চিকিৎসা ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি কৰা কাৰ্যৰ জৰিয়তে অসম চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰা বুলি মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে বৰ্তমান এজন ব্যক্তিৰ দৈনন্দিন জীৱন যাপনৰ বাবে যি পৰিমাণৰ টকাৰ প্ৰয়োজন হয় তাতোতকৈও বহু অধিক টকাৰ প্ৰয়োজন হয় এজন ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত। যেহেতু চিকিৎসা সম্পৰ্কীয় সকলো বস্তুৰে মূল্য ইতিমধ্যে ব্যাপক হাৰত বৃদ্ধি পাইছে, তাৰ পাছতো চৰকাৰে ৰক্ত পৰীক্ষাৰ মাচুল বৃদ্ধি কৰি ৰোগীসকলৰ মূৰত ৰাম টাঙোন খুদাবলৈ বিচাৰিছে। তেওঁ লগতে কয় যে বিজেপিৰ মাৰ্গদৰ্শক জনসাধাৰণৰ প্ৰিয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চিকিৎসাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত বিনামূলীয়া চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। সেই একে আদৰ্শৰ চৰকাৰে আজি বিপৰীত মেৰুত অৱস্থান লোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তৰ সফল হলে অসমৰ নতুনকৈ জিলাই জিলাই স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়সমূহতো একে নীতি গ্ৰহণৰো সম্ভাৱনা থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ চৰকাৰে ৰোগীসকলক লৈ আৰম্ভ কৰিব বিচৰা এই ব্যৱসায় বন্ধ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পৰৱৰ্তী খবৰটো ৰাজ্যবাসীৰ কাৰণে অত্যন্ত জৰুৰী, কিয়নো শীঘ্ৰেই তলা লাগিব 94খন মাদ্ৰাছাত। চৰকাৰৰ এই ডাঙৰ সিদ্ধান্তৰ পিছতে এতিয়া দেশজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ। শীঘ্ৰেই তলা লাগিব দেশৰ 94খন মাদ্ৰাছাত। ধৰ্মীয় শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। 94খন মাদ্ৰাছালৈ জৰুৰী জাননী চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে দিয়া হৈছে। অতি শীঘ্ৰেই 94খন মাদ্ৰাছাত চলিব চৰকাৰৰ কঠোৰ আইন। অধ্যয়নৰত ছাত্ৰসকলক স্থানীয় বিদ্যালয়লৈ কৰা হ'ব স্থানান্তৰ। 2022 বৰ্ষৰ এটা নিৰ্দেশৰ পিছত চৰকাৰে আৰম্ভ কৰিছিল জৰীপ। চৰকাৰী জৰীপৰ পিছতেই মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত আলিগড়ৰ 94খন মাদ্ৰাছাৰ বিৰুদ্ধে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যোগী চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট মাদ্ৰাছা পৰিচালনা সমিতি। 94খন মাদ্ৰাছাৰ ভিতৰত চৰকাৰী পঞ্জীয়নভুক্ত মাদ্ৰাছাও অন্তৰ্ভুক্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ সভাপতি
ভৱেশ কলিতাক উভতি ধৰিছে জ্যেষ্ঠ বিজেপি নেতা মনোজ কুমাৰ মহন্তই। মনোজ কুমাৰ মহন্তই কয়, মই কাকো ভয় নকৰোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক উভতি ধৰিছে এইবাৰ জ্যেষ্ঠ বিজেপি নেতা মনোজ কুমাৰ মহন্তই। মনোজ কুমাৰ মহন্তই কয় যে মই কাকো খাতিৰ নকৰোঁ, মই কাকো ভয় নকৰোঁ। আমি আলফাক টক্কৰ দি অসমত বিজেপি কৰা মানুহ। মই বিজেপিৰ নিষ্ঠাবান কাৰ্যকৰ্তা, মই বিজেপিৰ পলৰীয়া কাৰ্যকৰ্তা নহয়। মই নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে মই মোৰ দায়িত্ব পালন কৰি যামেই। মই কোনো কথাত কাৰো লগত কম্প্ৰমাইজ নকৰোঁ। পুৰণি জ্যেষ্ঠ বিজেপি নেতাক বঞ্চিত কৰা হৈছে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই নিজৰ সতীৰ্থসকলক পৰিকল্পিতভাৱে প্ৰতিষ্ঠা কৰিলে, বাকীসকলে কি কৰিলে? বিজেপিৰ কাৰ্যকৰ্তা আৰু দ্বিতীয় শ্ৰেণীৰ নেতা কৰ্মীৰ ভৱিষ্যত আজি কিমান সুৰক্ষিত? কাৰ্যকৰ্তাৰ কথা শুনক নেতৃত্বই। আমি একেলগ হৈ থাকিব বিচাৰোঁ। আমি বিচাৰি খাবলৈ নাযাওঁ। আমাৰ মূৰৰ ওপৰত যি জাপি দিয়া হয় সেয়াহে আমি লওঁ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে উপ নিৰ্বাচনৰ পৰাজয়ৰ ভয়ত ওলোটা খৰ মাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আমি জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজনৈতিক এটা বিশেষ খবৰ। উপ নিৰ্বাচনত পৰাজয়ৰ ভয়ত ওলোটা খৰ মাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উপ নিৰ্বাচন অকলে খেলিম বুলি মই কোৱা নাই বুলি মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাই। ইয়া মোৰ বিৰুদ্ধে অপপ্ৰচাৰহে চলিছে বুলি মন্তব্য কৰিছে সভাপতিগৰাকীয়ে। বিজেপিৰ কাৰ্যালয়ত এতিয়া বিধায়ক সভা হ'ব মন্তব্য। বিজেপিৰ অন্তঃকৰণ ৰাজহুৱা হৈছে। এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উপ নিৰ্বাচনত পৰাজয়ৰ ভয়ত ওলোটা খৰ মাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অতিকে এক চিন্তনীয় বিষয়। মণিপুৰত ধৰা পৰা 10,000ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনা নাগৰিক আছে। উত্তৰ পূব ৰাজ্য মণিপুৰত বিগত 5 বছৰৰ পৰা 10,000ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনৰ নাগৰিকৰ উপস্থিতি ধৰা পৰিছে। শুকুৰবাৰে ৰাজ্যৰ বিধানসভাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা অৱগত কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে জনাইছে যে বিগত 5 বছৰত ৰাজ্যখনত 10,675 জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে। মণিপুৰত ধৰা পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ উৎপত্তি চীনৰ উপৰিও ম্যানমাৰ, বাংলাদেশ আৰু নৰৱে আৰু নেপালৰ। চলি থকা মণিপুৰৰ বিধানসভা অধিৱেশনৰ সময়ত বিধায়ক সূৰ্য কুমাৰ উক্ৰমৰ প্ৰশ্নৰ উত্তৰ দি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই তথ্য প্ৰদান কৰিছে।